আমি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছো যে এই ঘটনাত নিহত হোৱা প্ৰতিগৰাকী বিদেহী আত্মা বা বিদেহী ব্যক্তিৰ পৰিয়াললৈ আমি ৫ লাখ টকাকৈ এটা সামান্য আৰ্থিক সাহায্য আগবঢ়াম তেখেতসকলৰ যি সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেখেতসকলৰ যি সংগ্ৰাম বা তেখেতসকলৰ যি ত্যাগ তাক আমি সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এটা কিঞ্চিত ৫ লাখ টকাৰ আৰ্থিক সাহায্য এটা প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছো যে এই ঘটনাত নিহত হোৱা প্ৰতিগৰাকী বিদেহী আত্মা বা বিদেহী ব্যক্তিৰ পৰিয়াললৈ আমি ৫ লাখ টকাকৈ এটা সামান্য আৰ্থিক সাহায্য আগবঢ়াম তেখেতসকলৰ যি সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেখেতসকলৰ যি সংগ্ৰাম বা তেখেতসকলৰ যি ত্যাগ তাক আমি সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এটা কিঞ্চিত ৫ লাখ টকাৰ আৰ্থিক সাহায্য এটা প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।